নমস্কাৰ, মই ডিম্বেশ্বৰ বৰপূজাৰী। নমস্কাৰ, মই অভিজিৎ বৰুৱা। আৰু আজি স্বাধীনতা দিৱস। আজি স্বাধীনতা দিৱসত আজিৰ এই পবিত্ৰ দিনটোত আমি কোনো আচলতে বা প্লেন নোহোৱাকৈ দুআষাৰ কথা পাতিম। ভাৰতবৰ্ষই যে স্বাধীনতা লাভ কৰিছিলে 1947ত, সেই সম্পৰ্কে কিছু কথা ক'বলৈ বা কিছু কথা পাতিবলৈ প্ৰয়াস কৰিম। সেই সময়ৰ আগৰ সময় আৰু বৰ্তমানৰ সময়খিনিত ভাৰতবৰ্ষৰ কেনেকুৱা ধৰণৰ পৰ্যায়। স্বাধীনতা পোৱালৈকে ভাৰতবৰ্ষৰ মানুহে কিমান কষ্ট ভুগিলে, কিমান ত্যাগ কৰিলে, এই সকলোবোৰ আমি পঢ়িম। আজি যে আমি এই স্বাধীন নাগৰিক হিচাপে আমি যি এনজয় কৰিছোঁ, উপভোগ কৰিছোঁ, আমি বুকু ফিন্দাই ৰাস্তাত ঘূৰিব পাৰিছোঁ, এই স্বাধীনতা আমাক কোনে আনি দিলে, সেই বিষয়েও আমি দুআষাৰ ভালকৈ কথা পাতিম। আহক ভিডিঅ'টিৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ি যাওঁ। আজি 15 আগষ্ট। এই 15 আগষ্টটো কি কাৰণে বিখ্যাত? 15 আগষ্ট হৈছে আমাৰ ভাৰতবৰ্ষৰ এটা ঐতিহাসিক দিন, যেতিয়া ব্ৰিটিছে শাসন কৰিছিলে। ব্ৰিটিছৰ বৰ্বৰ যি শাসনৰ পৰা আচলতে 1947 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিছিলে। আৰু সেইকাৰণে আজিৰ দিনটো উল্লেখনীয় দিন, ঐতিহাসিক দিন ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকৰ কাৰণে। এই 15 আগষ্টৰ দিনটো যে আমি ভাৰত স্বাধীনতা লভিলোঁ, স্বাধীনতা লাভ কৰাৰ পিছফালে কিমান মানুহৰ ত্যাগ আছে, কিমান দিন দীৰ্ঘদিন তেখেতসকলে ইংৰাজৰ পৰা লাঠি, চৰ, গুৰ, জেল খাবলগীয়া হ'ল। এইটো তুলনা কৰিব নোৱাৰি। আমি বৰ্তমান স্বাধীন দেশৰ নাগৰিক। আমি আজি এই স্বাধীনতাৰ হিচাপে, নাগৰিক হিচাপে আমি সেই কষ্টবিলাকৰ অকণো আমি গম পোৱা নাই। আমি মা দেউতাৰ পৰা শুনো ব্ৰিটিছসকলে সেই সময়ত কেনেকুৱা ধৰণৰ অত্যাচাৰ চলাইছিল। আৰু এটা কথা, যেতিয়া প্ৰতিজন নাগৰিকে আমি জানো যে ভাৰতবৰ্ষৰ সংবিধানৰ কথাটো যদি কোৱা হ'ব যে বিশ্বৰ এখন লংগেষ্ট কনষ্টিটিউশ্যন বুলি কয়, দীৰ্ঘতম সংবিধান। আৰু ভাৰতৰ সংবিধানৰ যদি আমি ইতিহাস খুচৰিবলৈ যাওঁ, তাত আমি বহুখিনি কথা জানিবলৈ সক্ষম হওঁ। আৰু এই যি আমাৰ কনষ্টিটিউশ্যনত থকা বৈশিষ্ট্যৰ কাৰণে ভাৰতবৰ্ষৰ সংবিধান কিন্তু বিশ্বৰ আন সকলো ৰাষ্ট্ৰৰ তুলনাত সুকীয়া। আৰু ইয়াৰ উপৰি যদি কোৱা হ'ব যে ভাৰতবৰ্ষৰ স্বাধীনতা একেদিনাখনতে পোৱা নাই, অজস্ৰজনে কষ্ট কৰিছিল আচলতে। আৰু সেই কষ্ট ত্যাগৰ ফলশ্ৰুতি আজি ভাৰতবৰ্ষৰ কোটি কোটি জনসাধাৰণে মুক্তভাৱে বা স্বাধীনভাৱে জীৱন জীয়াবলৈ সক্ষম হৈছে। 15 আগষ্টৰ বিষয়ে কেনেকুৱা অনুভৱ? কি হয়, স্বাধীনতাটো আমি বৰ সূক্ষ্মভাৱে পোৱা নাই। এই স্বাধীনতা পোৱাৰ আগতে বহুত বছৰ আমাৰ পূৰ্বপুৰুষসকলে ব্ৰিটিছ বা ফ্ৰান্সিচি এই তেখেতসকলৰ তলত থাকিলে। আৰু এই পৰাধীন হিচাপে আমাৰ পূৰ্বপুৰুষসকলে যি ধৰণৰ অত্যাচাৰ কৰিবলগীয়া হ'ল, অবৰ্ণনীয় অত্যাচাৰ, এইটো সাধাৰণ কথাত বুজাব নোৱাৰে। এই ধৰণৰ যিবিলাক অত্যাচাৰ কৰিবলগীয়া আছে, গোলামী, তেখেতসকলে ভাৰতীয় মানুহবিলাকক একেবাৰে গোলাম বুলি ধৰি লৈছিলে। এই 15 আগষ্টত ভাৰতবৰ্ষত এই স্বাধীনতা দিৱস উদযাপন কৰা হয়। উদ্দেশ্য এটাই যে যিসকল সংগ্ৰামী মনোভাৱৰ যিসকল ব্যক্তি, যিসকলে দেশ ৰক্ষাৰ কাৰণে, দেশৰ স্বাৰ্থৰ কাৰণে আত্মবলিদান দিলে, তেওঁলোকক স্মৰণ আৰু তেওঁলোকক যি সন্মান প্ৰদৰ্শন কৰাৰ কাৰণে আজি এই 15 আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয়। 200 বছৰীয়া ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ কাৰণে যিসকল লোকে এই বলিদান দিলে, তেওঁলোকৰ আন্দোলনটো আৰম্ভ কৰিলে। এইসকলৰ ভিতৰত প্ৰমুখ্য আছিল মহাত্মা গান্ধী, আব্দুল গফৰ খান, জৱাহৰলাল নেহেৰু, কেইজনমানৰ নাম ল'লো, তেওঁলোকৰ অসংখ্য আছে, নাম লৈ শেষ কৰিব নোৱাৰি। আৰু এইসকলৰ আন্দোলনৰ পাছত এইসকলে ব্ৰিটিছ গভৰ্ণমেণ্টক যি প্ৰেছাৰ দিলে আৰু দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া আৰম্ভ হ'ল, সেই সময়ত ব্ৰিটিছ সাম্ৰাজ্যৰ ওপৰত যিটো আঘাত বিভিন্ন ধৰণে আহিলে, এই আঘাতবিলাক সহ্য কৰিব নোৱাৰি অৱশেষত ভাৰতবৰ্ষৰ স্বাধীনতা আইন 1947 পাছ কৰিবলৈ বাধ্য হ'ল। স্বাধীনতা আন্দোলনৰ যি সংগ্ৰামী যি মনোভাৱৰ যিসকল ব্যক্তি, তেওঁলোকে কৰা কষ্টৰ কাৰণে আজি স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আমি সক্ষম হৈছোঁ। যদি আপুনি আজি বাহিৰলৈ ওলাই আহিছে, তেতিয়াহ'লে হয়তো দেখিছে যে এখন আমাৰ অতিকৈ শ্ৰদ্ধাৰ, আমাৰ প্ৰাণৰ, আমাৰ আৱেগৰ তিৰংগা পতাকাখন মুক্ত মনে মুকলি আকাশত, নীল আকাশৰ তলত উৰি আছে। আজি কিয় উৰিব পাৰিছে, তাৰ অন্তৰালত আছে সেইসকল বীৰ জোৱানৰ, যিসকলে নিজক আত্মবলিদান দিলে দেশৰ স্বাৰ্থৰ কাৰণে, দেশক স্বাধীনতা প্ৰদান কৰাৰ কাৰণে। এইসকল ব্যক্তিয়ে অশেষ কষ্ট কৰিলে, যাৰ ফলশ্ৰুতি আজি ভাৰতবৰ্ষত কোটি কোটি জনসাধাৰণে স্বাধীনভাৱে জীৱন জীয়াবলৈ সক্ষম হৈছে। যি দেশৰ মানুহে পাৰ হৈ যোৱা লোকসকলক স্মৰণ কৰিব নোৱাৰে, তেখেতসকলৰ বলিদান সোঁৱৰিব নোৱাৰে, সেই দেশৰ মানুহক অকৃতজ্ঞ বুলি কয়। গতিকে আজি স্বাধীনতাৰ আন্দোলনৰ 79 নম্বৰ দিৱসত আমি আজি উৎসৱ পালন কৰিছোঁ, স্বাধীনতা দিৱস পালন কৰিছোঁ। এই স্বাধীনতা দিৱসত আমি কিছুমান ভাল কাম কৰাৰ সংকল্প ল'ব লাগিব। প্ৰধানমন্ত্ৰীয়ে আমাৰ ভাৰতবৰ্ষত তেখেতৰ শাসনকালত ভাৰতবৰ্ষৰ স্থান বহুত ওপৰত লৈ গ'ল। তেখেতে ভাৰতৰ অৰ্থনীতিক তৃতীয় চতুৰ্থ স্থানত পোৱা লাগে। আজিৰ এই পবিত্ৰ দিনত, আজিৰ এই মধুক্ষণত প্ৰতিজন ভাৰতীয়ই
এটাই কামনা কৰিব যে দেশৰ যি প্ৰগতি সেই প্ৰগতিৰ বাট প্ৰশস্ত হওক। ভাৰতবৰ্ষৰ যদি বৰ্তমান সময়ত আমাৰ যি ইকনমিক কণ্ডিশ্যন অৰ্থনীতিৰ কথাটো ক'বলৈ যাব বিশ্বৰ ভিতৰত জিলিকি পৰিছে আৰু হয়তো কেইদিনমানৰ পিছত যদি এনেকৈ ধাৰাবাহিকভাৱে ভাৰতবৰ্ষই বিকাশ হ'ব, ভাৰতবৰ্ষৰ বিভিন্ন ছেক্টৰত আচলতে যদি বিকাশৰ যি মান সেই মান যদি ঊৰ্ধ্বগামী হৈ গৈ থাকিব, ডেফিনেটলি আজি কিছুদিনৰ পিছতেই ভাৰতবৰ্ষই কিন্তু সমগ্ৰ বিশ্বত নিজৰ নাম আৰু অধিক উন্নীত কৰিবলৈ সক্ষম হ'ব অৰ্থনীতিৰ ক্ষেত্ৰখনত। আমাৰ স্বাধীনতা ভাৰতবৰ্ষৰ হৈছিলে 15 আগষ্ট 1947 চনত। 14 আগষ্ট 1947 চনত পাকিস্তানে স্বাধীনতা লাভ কৰিছিল। এই পাকিস্তান আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ, চীন আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ। এই চুবুৰীয়া ৰাষ্ট্ৰ আৰু অন্যান্য কিছুমান ৰাষ্ট্ৰই আমাৰ লগত যুগ যুগ ধৰি শত্ৰুতা কৰি আহিছে। সেইদিনা পেহেলগামত নৰহত্যা যিটো তেওঁলোকে ৰূপায়ণ কৰিলে, এই হত্যাৰ কথা আমি পাহৰিব নোৱাৰোঁ। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত ইয়াক বিফল কৰি পাকিস্তানক একাত দিলে। আমি সেইকাৰণে এই শত্ৰুবিলাকৰ প্ৰতি সজাগ হ'ব লাগিব। বহিঃশত্ৰুৱে হওক, ভিতৰুৱা শত্ৰুৱে হওক। দেশ প্ৰগতিৰ কথাটো তেতিয়াহে বাস্তৱ বা সত্য বুলি বা সঠিকভাৱে দেশখন অগ্ৰসৰ হৈছে বুলি ক'ব পাৰিব যেতিয়া সকলো দিশৰ উৎকৰ্ষ সাধন হ'ব সেই দেশখন। আৰু আজিৰ এই পবিত্ৰ দিনৰ, আজিৰ ঐতিহাসিক আৰু গৌৰৱোজ্জ্বল দিনত ভাৰতবৰ্ষৰ কোটি কোটি জনতাই এটাই কামনা কৰিব যে দেশৰ ভৱিষ্যতৰ যি প্ৰগতিৰ যি বাট সেই বাট প্ৰশস্ত হওক। ভাৰতবৰ্ষ এতিয়া সম্পূৰ্ণ যুৱ প্ৰজন্মৰ যুগ। ভাৰতবৰ্ষত কাম কৰিব পৰা সক্ষম ব্যক্তি আজি পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি। এতিয়া পৃথিৱীয়ে সকলোৱে আমাৰ মুখ লাগি চাই আছে যে ভাৰতবৰ্ষৰ কি ধৰণৰ উন্নতি কৰিছে, কেনেকৈ উন্নতি কৰিছে। আজি ভাৰতবৰ্ষৰ পৰা যোৱা মানুহে পৃথিৱীৰ বিভিন্ন ডাঙৰ ডাঙৰ কোম্পানীত ভাল ভাল পদবীত আছে। সৌহিদিৰা, চন্দ্ৰগ্ৰহণ বা নাছাৰ লগত যাত্ৰা কৰি ঘূৰি আহিছে ভাৰতৰ সন্তান। গতিকে আমাৰ এই যি উন্নতি, আমাৰ এই যি উন্নতিৰ কামনাটো আমি দৃঢ়ভাৱে ৰাখিব লাগিব। আহক আজি এই পবিত্ৰ দিনটোত আমি সকলোকে একপণ লওঁ যে আমি ভাৰতবৰ্ষক আগুৱাই নিম। ভাৰতবৰ্ষ এনেকুৱা এখন ৰাষ্ট্ৰ যিখন ৰাষ্ট্ৰত বিভিন্ন ভাষা ভাষী, বিভিন্ন জাতি উপজাতিৰ মানুহে সমিল মিলেৰে বাস কৰি আছে। আৰু সেইকাৰণেই ভাৰতবৰ্ষৰ যি ইতিহাস বা সংবিধানৰ বৈশিষ্ট্য বেলেগ ধৰণৰ। আৰু এষাৰি কথা কোৱা হ'ব যে অনৈক্যৰ মাজত ঐক্য ভাৰতবৰ্ষৰ এটা প্ৰধান বৈশিষ্ট্য। আৰু এইখিনিত এটা কথা ক'ব বিচাৰিম যে আমাৰ শৈক্ষিক ক্ষেত্ৰখনৰ কথাটো যদি ক'বলৈ যোৱা হ'ব, ভাৰতবৰ্ষৰ বৰ্তমান সময়ৰ শৈক্ষিক ব্যৱস্থাৰ মান অগামী হৈছে। কাৰণ যদি আপুনি বাহিৰত চাই বিশ্বৰ বিভিন্ন উন্নত দেশবিলাকত ভাৰতবৰ্ষৰ পৰা গৈ বহু মানুহে ভাল ভাল পদত আত্মনিয়োগ কৰিবলৈ নিজকে সুবিধা পাইছে। নেশ্যনেল এৰ'নটিকেল এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন, নাছাৰ নাম হয়তো আমি সকলোৱে শুনিছোঁ। আৰু নাছাৰ দৰে অৰ্গেনাইজেশ্যনত ভাৰতবৰ্ষৰ বহু লোকে নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। আৰু সেইকাৰণে আমাৰ দেশৰ কিছুমান অৰ্হতা আছে। ভাৰতবৰ্ষত বৰ্তমান বসবাস কৰি থকা কোটি কোটি জনসাধাৰণৰ কিছুমান স্কিল আছে আৰু সেই স্কিল কিন্তু বিশ্বৰ আন দেশৰ মানুহৰ তুলনাত সুকীয়া। আমাৰ অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন সকলো প্ৰকাৰে উন্নতি কৰিবৰ কাৰণে চেষ্টা কৰিছে। তেখেতে বহুত পদক্ষেপ লৈছে। আজি 15 আগষ্টত আমি পণ লওঁ যে তেখেতৰ এই প্ৰচেষ্টাত আমি সকলোৱে সঁহাৰি দিম। আহক আমি সকলোৱে মিলি একেলগে কওঁ দেশ মহান। এই মহান দেশক আমি আৰু মহান কৰি তুলিম। বন্দে মাতৰম, বন্দে মাতৰম, জয় হিন্দ।